কেমেষ্ট্ৰিৰ কথাই ক'লোঁ ঠিক আছে তো কেমেষ্ট্ৰি ফাৰ্ষ্ট কি লাগিব তোমালোকৰ NCERT কিতাপকেইখন কাৰণ NCERTৰ পৰাই পৰীক্ষাত বেছিকৈ মানে NCERTখিনি পঢ়িলেহে তুমি গম পাবা কি চিলেবাছ হয় তো ফাৰ্ষ্ট অফ অল NCERT অৰ্থাৎ মেইন বুক কেইখন কিনিব লাগিব সেকেন্ড অকল মেইন বুক পঢ়িলে নহ'ব সেকেন্ড কথা তুমি তোমালোকে সেকেন্ড অপশ্যন সেকেন্ড কি কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক কিনিব লাগিব MTG কুৱেশ্যন বুক মই কিনিছিলোঁ তো MTG বা আৰিহান্তৰ তুমি প্ৰিভিয়াছ 45 ইয়াৰ্ছ বা তেনেকুৱা চেপ্টাৰ ৱাইজ টপিক ৱাইজ বুক কিনি লোৱা ঠিক আছে তো কেমেষ্ট্ৰি এখন বুক কিনি ল'লা সেইখন যদি ল'ব নোৱাৰা তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স এপতো আমাৰ এটা বান্ডেল আছে তাত আমি ফিজিক্স কেমেষ্ট্ৰি মেথছৰ JEE মেইনছৰ বাবে PYQ চেপ্টাৰ ৱাইজ টপিক ৱাইজ আমিও তাত দি থোৱা আছে তো তুমি তাৰ পৰা পঢ়িব পাৰা কাৰণ কিতাপৰ দামটো বেছি হৈ যায় তো এই দুখন লোৱাৰ পিছত নেক্সট অপশ্যনটো হ'ব নেক্সট তোমালোকে অকণমান টাফ লেভেলত যাব লাগিব কাৰণ এইখিনি তোমাৰ ইনঅৰ্গেনিক কেমেষ্ট্ৰি এখন অৰ্গেনিক কেমেষ্ট্ৰি এখন ফিজিকেল কেমেষ্ট্ৰি তো ফিজিকেল কেমেষ্ট্ৰিৰ বাবে বালাজী পাব্লিকেশ্যনৰখন ল'বা নামটো মই পাহৰিছোঁ স্ক্ৰীনত লগাই দিম নেক্সট তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰিৰ বাবেও বালাজী পাব্লিকেশ্যনৰ কিতাপখন ল'বা তাৰপিছত ইনঅৰ্গেনিক কেমেষ্ট্ৰি পৰ্চনখিনি তোমালোকে NCERT কিতাপৰ পৰা পঢ়িলেই হ'ল ঠিক আছে নেক্সট আমি আহোঁ ফিজিক্সৰ বাবে ফিজিক্সৰ NCERT কিতাপতকৈ বেছি মই NCERT এইটো কাৰণে কোৱা নাই ফিজিক্সৰ NCERT পঢ়িলে একো বুজা নাযায় তো ফিজিক্সৰ ফাৰ্ষ্ট তোমালোকে কি কৰিবা SLR ৰেফাৰেঞ্চখন ল'বা মই এনেকৈ কুৱেশ্যনবিলাকো বুজিব পাৰিম সেকেন্ড কথা তাৰ ওপৰত বেছ কৰি ধুনীয়া MCQ কিছুমানো আছে সেইখিনি কৰা আৰম্ভ কৰিবা ঠিক আছে ষ্টাৰ্টিঙত সেইটোৱে লোৱা নেক্সট সেকেন্ড অপশ্যন ফিজিক্সৰো আকৌ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক এখন লৈ লোৱা MTG নহ'লে আমাৰ কোৰ্চটো ল'লে আমাৰ মানে বান্ডেলটো ল'লে হ'ল তাতো প্ৰেক্টিছ পেপাৰ পাই যাবা নেক্সট আৰু অকণমান এডভান্স লেভেলত যাবা 3 মাহমান এইখিনি পঢ়ি তো এডভান্স লেভেলৰ বাবে ফিজিক্সত এবাৰ তোমালোকে ল'ব লাগিব DC পাণ্ডে মই 5টা ভলিউম লৈছিলোঁ মেকানিক্সৰ চাগে 2টা ভলিউম আছিলে এণ্ড ৱেভ এণ্ড থাৰ্মোডাইনামিক্স ইলেক্ট্ৰিচিটিৰ এটা আছিল তেনেকৈ 5টা ভলিউম আছে DC পাণ্ডে মই স্ক্ৰীনত লগাই দিম তো সেইকেইটা তোমালোকে ল'বা কোনোবাই DC পাণ্ডে নলয় যদি AC বাৰ্মা ল'ব পাৰে কিন্তু AC বাৰ্মাত অকণ টাফ নেক্সটটো বেছি আছে আৰু মই AC বাৰ্মা লোৱা নাছিলোঁ কাৰণ তাত কুৱেশ্যনো বহুত কম আছিলে নেক্সট আহোঁ মই মেথছৰ কথা মেথছত ফাৰ্ষ্ট বুজিব লাগিব বুজিবৰ বাবে NCERT কিতাপ লাগিব NCERT কিতাপৰ লগতে তোমালোকে নেক্সট অলপমান প্ৰেক্টিছ কৰিব লাগিব কুৱেশ্যন তো মেথছৰ অলপমান টাফে আহে ঠিক আছে JEE মেইনছত মেথছ বহুত টাফ আহে তো হ'লেও তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তো তোমালোকে RD শৰ্মাৰ অবজেক্টিভ এখন কিতাপ আহে RD শৰ্মা অবজেক্টিভ সেইখন লৈ ল'বা ইয়েছ আৰু মেথছৰো তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক লৈ লোৱা য'ত চেপ্টাৰ ৱাইজ থাকে নহ'লে আমাৰ বান্ডেলটো লৈ লোৱা লাষ্ট আৰু এটা কথা কৈ থওঁ মেথছৰ বাবে তোমালোকে চেংগেজ ল'ব পাৰা কিন্তু চেংগেজৰো একদম অলপ দিন পিছত ল'বা বেছি টান হৈ যায় আৰু এটা লাষ্ট টিপছ এটা দি থওঁ আমি লৈছিলোঁ এভৰি মান্থ মেগাজিন লৈছিলোঁ MTG যেনেকৈ ফিজিক্স টুডে মেথমেটিক্স টুডে বায়'লজি টুডে কেমেষ্ট্ৰি টুডে তো সেই মেগাজিন সৰু তাতো বহুত MCQ আহে